ছাত্ৰ-ছাত্ৰী কমি যোৱাটো সত্য প্ৰায় 2 লাখ ছাত্ৰ-ছাত্ৰী 2.5 লাখৰ ছাত্ৰ-ছাত্ৰী কমি যোৱাটো সত্য ইয়াৰ পাছত আমি দেখিছিলোঁ যে এটো কেৱল অসমতে কমা নাই গোটেই ভাৰতবৰ্ষত কমিছে সেই কথা কৈ আমি সদনক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাৰ পাছত যেতিয়া আমি পুংখানুপুংখভাৱে আমি শ্ৰেণী অনুযায়ী আমি কোট কিমান ছাত্ৰ-ছাত্ৰী হ্ৰাস হৈছে হেতু যেতিয়া তথ্য বিশ্লেষণ কৰিছিলোঁ তেতিয়া আমি দেখিছিলোঁ যে আমাৰ ক শ্ৰেণীত ছাত্ৰ-ছাত্ৰী প্ৰায় 25,000 কমি গৈছে 1ৰ পৰা 5লৈ অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী সেকশনত আমাৰ প্ৰায় 15,000 ছাত্ৰ-ছাত্ৰী কমি গৈছে অৰ্থাৎ প্ৰাক-প্ৰাথমিক আৰু ক শ্ৰেণীতে আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী কমি গৈছে যে আমাৰ 5 লাখ প্লাস 5 লাখৰ অধিক ছাত্ৰ-ছাত্ৰী আউট অফ স্কুল চিলড্ৰেন আছে এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী অংগনবাড়ী কেন্দ্ৰৰ পৰা স্কুললৈ অহাৰ পথত তেওঁলোক হেৰাইছে 8ৰ পৰা যেতিয়া 9লৈ গৈছে তাতো বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী হেৰাইছে যে আউট অফ স্কুল চিলড্ৰেন অৰ্থাৎ বিদ্যালয়ত নথকা বিদ্যালয়ত নামভৰ্তি নথকা ছাত্ৰ-ছাত্ৰী আমি যি বিশেষ প্ৰশিক্ষণ দি পুনৰ বিদ্যালয়লৈ লৈ আনো এই সংখ্যাটো দেখা গ'ল যে ইয়াত আমি খুব ভাল কাম কৰিব পৰা নাই আমাৰ এটা ষ্টেটিক ফিগাৰ ইউনিসেফে এটা সাৰ্ভে কৰিছিলে সাৰ্ভে কৰি আমাক ৰিপৰ্ট দিছে যে 30% ছাত্ৰ-ছাত্ৰী দৰিদ্ৰতাৰ কাৰণত তেওঁলোক বিদ্যালয়লৈ নাহে মাক দেউতাক দুইজনে কাম কৰিবলৈ ওলাই যাব লাগে কিন্তু দ্বিতীয় সন্তানটো জন্ম হ'ল এতিয়া দ্বিতীয় সন্তানটোক চোৱা-চিতা কৰিব কোনে এতেকে ডাঙৰ বায়েকক কোৱা হৈছে তই স্কুল যাব নালাগে কেঁচুৱাটো চাবি আমি কামত এনে ধৰণৰ দৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত 30% ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰে যে 5 লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰী আমাৰ সিস্টেমৰ বাহিৰত আছে আৰু তেওঁলোকক এটা মিছন মোডত আমি এই আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ আমি তেওঁলোকক পুনৰ বিচাৰি আনিম এই 5 লাখ ছাত্ৰ-ছাত্ৰী বিচাৰি মেইন ষ্ট্ৰীমিং কৰিব লাগিব STC RSTC লৈ আনিব লাগিব তাৰ পাছত বিদ্যালয়লৈকো তেওঁলোকক লৈ যাব